চিকিৎসাৰ ক্ষেত্ৰত বৰপেটা চহৰত নতুনকৈ মুকলি হেল্থ জোন নামৰ এটা মাল্টি ছুপাৰ স্পেচিয়েলিটি স্বাস্থ্য সেৱা কেন্দ্ৰ আজিৰে পৰা বৰপেটা চহৰত বহু কেইগৰাকী অভিজ্ঞ চিকিৎসকৰ দ্বাৰা উপলব্ধ হ'ব হেল্থ জোন নামৰ মাল্টি ছুপাৰ স্পেচিয়েলিটি এখন ব্যক্তিগত স্বাস্থ্য সেৱা কেন্দ্ৰ সকলো বিভাগৰ চিকিৎসক ইয়াত পোৱা যাব চিকিৎসকৰ চেম্বাৰৰ লগতে লেবৰেটৰী আৰু ফাৰ্মাচীৰ সুব্যৱস্থা প্ৰদান কৰা হৈছে স্বাস্থ্য সেৱা কেন্দ্ৰটোত বিশেষকৈ ঔষধৰ পৰা সকলো সুবিধা ৰাইজে হোম ডেলিভাৰী পাব স্বাস্থ্য সেৱা কেন্দ্ৰটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বৰপেটাৰ বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই আমাৰ এটা বহুদিনীয়া পৰিকল্পনা এটা আছিলে যে বৰপেটাত আমি স্বাস্থ্য খণ্ডৰ এটা নতুন সংযোজন আৰম্ভ কৰিম আৰু সেই মনস্থতাক আজি এটা ৰূপ দিবলৈ আমি আগবাঢ়িছোঁ তো ইয়াত বিভিন্ন বিভাগৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা আমি চিকিৎসা সেৱা ৰাইজক প্ৰদান কৰিবলৈ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ এই জেগতে আৰু এনেকুৱা ধৰণৰ চিকিৎসা দিব বিচাৰিছোঁ যিখিনি চিকিৎসা ৰাইজে সাধাৰণতে বাহিৰত গৈ কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় তেখেতসকলে পইচা পাতিৰ এক্সট্ৰা খৰচ নতুবা লাগাতকৈ বেছি খৰচ এনেকুৱা ধৰণৰ এইখিনি কিমানখিনি দূৰত্বলৈকে আমি কমাব পাৰোঁ কমাই ৰাইজক এটা এফৰ্ডেবল কষ্টত চিকিৎসা সেৱা প্ৰদান কৰিবৰ ক্ষেত্ৰত আমি এটা সহায়ক হ'ব পাৰোঁ সেই মনস্থতাৰে আমি আগবাঢ়িছোঁ এই হেল্থ জোনৰ জন্ম দিছোঁ আমি ইয়াত মোৰ লগত সংযোজিত হৈ আছে আকাশনাথ আনন্দজয় দাস তেখেতসকলো আমাৰ সঞ্চালক মই পৰিচালন সঞ্চালক হিচাপত এই অনুষ্ঠানটোৰ গুৰি ধৰোঁতা হিচাপত আগবাঢ়িব খুজিছোঁ বিশেষ ফেচিলিটি বুলি ক'বলগীয়া এতিয়া প্ৰতিটো ডিপাৰ্টমেণ্টৰে ছুপাৰ স্পেচিয়েলিটি ছাৰ্ভিচেছ ইয়াতে ৰাইজে পাব অৰ্থপেডিক পাব নিউৰলজি ডিপাৰ্টমেণ্ট পাব ইউৰলজি ডিপাৰ্টমেণ্ট পাব নেফ্ৰলজি কাৰ্ডিঅ'লজিকে ধৰি আৰু লগতে আমি পেডিয়েট্ৰিচিয়ানো পাব অভিজ্ঞ পেডিয়েট্ৰিচিয়ান কিন্তু এইটো পিৰিয়ডিকেল ছাৰ্ভিচ হ'ব ট্ৰিটমেণ্ট লেবৰেটৰী ফেচিলিটিছটো থাকিব ফাৰ্মাচী ফেচিলিটিছখিনি থাকিব গোটেইখিনি থাকিব আৰু লগতে ইয়াত ফাৰ্মাচীৰ যিখিনি ইয়াত মেডিচিন পাব ঔষধখিনি পাব আমি ৰাইজক যিখিনি ৰোগীয়ে ঘৰৰ পৰা আহি ইয়াতে মেডিচিন কিনিবলৈ অসুবিধা হয় বা তেওঁলোকৰ মানুহ আহিবলৈ অসুবিধা হয় তেওঁলোকে আমাক ইয়াত অনলাইন অৰ্ডাৰ প্লেচ কৰি ঘৰতে ঔষধ পাতি গোটেইখিনি উপলব্ধ কৰিবলৈ পাৰিব তেখেতসকলে আৰু সেইখিনি ফেচিলিটি আমি বৰপেটাবাসী ৰাইজলৈ প্ৰদান কৰিবলৈ মনস্থ কৰিছোঁ বৰপেটাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং